এই সাপডাল কিং কোব্ৰা হয় আৰু অসমীয়াত ইয়াক ৰজা ফেটি আৰু ইয়াৰ সাইণ্টিফিক নেম অকফেকাছ হান্না বুলি কোৱা হয় আৰু এইটো এটা মানে অতিশয় বিষাক্ত সাপ যিটো কোৱা হয় ইয়াৰ এণ্টিভেনাম নাই আৰু এইডালে যদি কাৰোবাক দংশন কৰিলে তৎক্ষণাতে মৃত্যু বৰণ হ'ব পাৰে। কিন্তু এতিয়া দুদিনমান আগত এটা খবৰ পালোঁ যে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ বকো মিচিমপুৰ গাঁৱৰ নিবাসী বাবুল ৰাভা নামৰ ব্যক্তি এজনে এনেকাই সাপ চিনি নোপোৱা কাৰণে তেওঁ এই কিং কোব্ৰাডাল এনেকুৱা এডাল কিং কোব্ৰা ধৰিবলৈ গৈ তেওঁ দংশন হয় আৰু তেওঁ এতিয়া গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। তেওঁ যাতে সোনকালে সুস্থ হয় তাৰে কামনা কৰিলোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ এনেকুৱাকৈ আপোনালোক যদি সাপ চিনি নাপায় আপোনালোক ধৰিবলৈ চেষ্টা নকৰিব, লাগিলে সাপ ডাঙৰ হওক বা সৰু হওক।